আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ চতুৰ্থ বৰ্ষপূৰ্তি কিন্তু সাম্প্ৰতিক দেশৰ যি পৰিস্থিতি সেই পৰিস্থিতিলৈ চাই কোনো ধৰণৰ অনুষ্ঠানৰ এবাৰ আয়োজন কৰা নহল আৰু এখন সংবাদমেলৰ জৰিয়তে জনতা ভৱনত মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেটত গ্ৰহণ কৰা কিছু সিদ্ধান্তৰ বিষয়ে সদৰি কৰিছে সংবাদমেলৰ জৰিয়তে তেওঁ উল্লেখ কৰিছে যে এই সময়ছোৱাত চৰকাৰী কোনো ধৰণৰ বাহন ক্ৰয় কৰা নহয় আৰু চৰকাৰী সাফল্যৰ আঁচনি প্ৰকাশ নহয় তাৰ সলনি দেশপ্ৰেমমূলক বাণীহে প্ৰকাশ কৰা হ'ব সমান্তৰালভাৱে এই সময়ছোৱাত যিসকল বিষয়া ছুটি লৈ যায় সেইসকল বিষয়াৰ ফোন নম্বৰ ওপৰৰ যিসকল বিষয়া থাকে তেওঁলোকৰ হাতত মজুত থাকিব যাতে যিকোনো সময়ছোৱাতে তেওঁলোকক যাতে নিজৰ নিজৰ কৰ্তব্যত যোগদান কৰিবলৈ মাতি পঠিয়াব পৰা যায় আৰু প্ৰয়োজন নহলে কোনো অনুষ্ঠানলৈ নাযায় চৰকাৰী বিষয়া কৰ্মচাৰী আৰু সমান্তৰালভাৱে আৰু এটা কথাতে উল্লেখ কৰিছে যে ব্লাড সংগ্ৰহ কৰাৰ বাবে বিশেষ ধৰণৰ এখন তালিকা এবাৰ প্ৰস্তুত কৰা হ'ব আৰু কোভিডৰ সময়ছোৱাত যেনেদৰে অডিট কৰা হৈছে হস্পিটেলসমূহত সেই পদক্ষেপ পুনৰবাৰ গ্ৰহণ কৰাৰ কথা বিবেচনা কৰিছে কেবিনেটত